নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম DLED এন্ট্ৰেন্সৰ ৰিজাল্ট সম্পৰ্কে, কাউন্সেলিং সম্পৰ্কে আৰু তাৰ পৰৱৰ্তী প্ৰচেছ সম্পৰ্কে। ঠিক আছে, চ' যিসকলে DLEDৰ এন্ট্ৰেন্স দিছিলে, যোৱাকালি আপোনালোকে ৰিজাল্ট পালে, দেন আপোনালোকৰ এতিয়া কাউন্সেলিং হ'ব। ঠিক আছে, আৰু কোনে কোনে এডমিশ্যন পাব, কোনটো ইনষ্টিটিউট পাব, সেয়া আপোনাৰ ডিপেণ্ড কৰিব কাউন্সেলিঙৰ ওপৰত। ঠিক আছে, আৰু আপোনালোকৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টত কিমানটা গভৰ্ণমেণ্ট কলেজ আছে, কিমানটা প্ৰাইভেট কলেজ আছে DLEDৰ, তাৰে ওপৰত নিৰ্ভৰ কৰিব আপোনালোকৰ কাট অফটো। ঠিক আছে, চ' আৰু আপোনালোকৰ ইনষ্টিটিউট এলটমেণ্টটো ডিপেণ্ড তেতিয়াই হ'ব যেতিয়া আপোনালোকে কাউন্সেলিঙত এপিয়াৰ হ'ব। আৰু কাউন্সেলিঙত কেনেদৰে এপিয়াৰ হ'ব? কাউন্সেলিঙত আপোনালোকে এপিয়াৰ হ'বলৈ, এপিয়াৰ মানে কি, অট'মেটিক কাউন্সেলিং হৈ যাব। জাষ্ট আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু এই ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙৰ কাৰণে আপোনালোকৰ ডেটটো দিয়া হৈছিল 24 ছেপ্টেম্বৰ 3 বজাৰ পৰা 27 ছেপ্টেম্বৰলৈকে আপোনালোকৰ ডেট দিয়া হৈছিল। ঠিক আছে, ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিংটো মই এবাৰ চাই দিছোঁ, ৰ'ব। অ'কে, ফেজ 1 কাউন্সেলিং আপোনালোকৰ ছেপ্টেম্বৰ 24 টু ছেপ্টেম্বৰ 27, আৰু ছেপ্টেম্বৰ 24ত 3 বজাৰ পৰা অৰ্থাৎ 3 PM পৰা আপোনালোকৰ অনলাইন কাউন্সেলিঙৰ অনলাইন ফৰ্ম ফিল আপটো ষ্টাৰ্ট হোৱাৰ কথা আছিল, কিন্তু এতিয়াও পৰ্টেলটো অ'পেন হোৱা নাই, আণ্ডাৰ মেইনটেনেঞ্চ আছে। ঠিক আছে, চ' খুব শীঘ্ৰে আপোনালোকৰ পৰ্টেলটো অ'পেন হ'ব আৰু আপোনালোকে তাত নিজৰ ডিটেইলছখিনি ফিল আপ কৰি ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙত এপ্লাই কৰোঁতে বেচিকেলি আপোনালোকৰ বিশেষ একো কৰিব নালাগে, আপোনালোকৰ প্ৰিফাৰেঞ্চ ফিল কৰিব লাগে। যে যদি আপোনালোকৰ ডাইট আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত, বা নৰ্মেল স্কুল আছে, তেনেহ'লে আপোনালোকে কোনটো প্ৰিফাৰেঞ্চত আগত দিব। ঠিক আছে, যদি আপোনালোকৰ 3-4টা কলেজ আছে, তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চত নাম্বাৰ 1ত কোনটো দিব, নাম্বাৰ 2ত কোনটো দিব, নাম্বাৰ 3ত কোনটো দিব, সেইটো ফিল আপ কৰাৰ কাৰণে আপোনালোকৰ ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু আপোনালোকে সেই ফৰ্মটো ছাবমিট কৰিলে ধৰি লওক যে আপোনালোকে কাউন্সেলিঙত পাৰ্টিচিপেট কৰিলে। ঠিক আছে, আৰু আপোনালোকৰ যদি কম নম্বৰো পাইছে, তথাপিও আপোনালোকে কাউন্সেলিঙত এপিয়াৰ হ'ব, কাউন্সেলিঙৰ কাৰণে ফৰ্মটো ফিল আপ কৰিব। ঠিক আছে, যাতে মানে নেক্সট ৰাউণ্ডবিলাকত আপোনালোকৰ চান্সটো থাকে। আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙত যদি এপিয়াৰ নহয়, মেবি আপোনালোকৰ ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিঙত এপিয়াৰ হোৱাৰ মানে যিটো আপোনালোকৰ পচিবিলিটি থাকিব, সেইটো হয়তো আপোনালোকৰ সেইটোৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে। চ' আপোনালোকে যদিও আপোনালোকে মাৰ্কছ কম পাইছে, সম্ভাৱনা কম গভৰ্ণমেণ্ট কলেজ পোৱাৰ বা যিকোনো কলেজ পোৱাৰ আপোনালোকৰ ডিষ্ট্ৰিক্টত, তথাপিও আপোনালোকে কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰিব। কাৰণ একো ঠিক নাই, কেতিয়াবা কাট অফ বহুত কম গুচি যায়, কাৰণ বহুতে এডমিশ্যন নলয়, বহুতে বেলেগ বেলেগ ঠাইত এডমিশ্যন লৈ লয়। চ' কিছুমান চিট ভেকেণ্ট থাকি যায়, আৰু সেইবিলাকত আপোনালোকৰ যিসকলে কম মাৰ্কছ পাইছে তেওঁলোকৰ চান্স থাকে। আৰু যিসকলে ভাল মাৰ্কছ পাইছে তেওঁলোকে অবভিয়াছলি আপোনালোকে উইদিন দ্য ষ্টিপুলেটেড টাইম আপোনালোকে কৰি ল'ব অনলাইনৰ যিখিনি প্ৰচেছ আছে সেইখিনি। এতিয়ালৈকে মই ভিডিঅ'টো ৰেকৰ্ড কৰি থকালৈকে মই ছাইটটো চেক কৰিলোঁ, তাতে আপোনালোকৰ পৰ্টেলটোত লাইভ হোৱা নাই, মানে তাতে লিখা আছে দ্য পৰ্টেল উইল বি লাইভ চুন, মানে কিবা কাম চলি আছে আৰু পৰ্টেলটোত অনলাইন কাউন্সেলিং ৰিগাৰ্ডিঙে। চ' আপোনালোকে পৰ্টেলটো মাজে মাজে চেক কৰি থাকিব। SCRT পেড বুলি অফিচিয়েল ছাইটটো আছে, তাতে মানে সেইটো ছাইট আপোনালোকে ভিজিট কৰি থাকিব। আৰু সেইটো ভিজিট কৰি থাকিলে আপোনালোকে যেতিয়া পৰ্টেলটো অ'পেন হয়, নিজৰ ডিটেইলছখিনি ফিল আপ কৰি আপোনালোকে কাউন্সেলিঙৰ কাৰণে ফৰ্মটো ফিল আপ কৰিব। ঠিক আছে, আৰু কিবা অসুবিধা পালে আমাৰ হোৱাটছএপ গ্ৰুপ জইন কৰি ল'ব, ডেছক্ৰিপশ্যনত লিংক থাকিব, আৰু টেলিগ্ৰাম গ্ৰুপ জইন কৰি ল'ব। কিবা অসুবিধা পালে আপোনালোকে গ্ৰুপত মেছেজ দিব পাৰে, মই হেল্প কৰাৰ চেষ্টা কৰিম। ঠিক আছে, আৰু যিটো অফিচিয়েল ৱেবছাইট হয় আপোনালোকৰ কাউন্সেলিঙৰ ফৰ্ম ফিল আপ কৰাৰ, সেইটোৰো মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকৰ সুবিধাৰ্থে। ঠিক আছে, বাকী আৰু মই মানে 2-এটা কথা ক'ব বিচাৰোঁ যে ফেজ 1 কাউন্সেলিং হ'ল আপোনালোকৰ 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰ। ঠিক আছে, দেন আপোনালোকৰ যিটো ফেজ 1 কাউন্সেলিঙৰ যিটো ৰাউণ্ড 1 ইনষ্টিটিউট এলটমেণ্ট, মানে আপোনালোকে কোনটো কলেজ পাব, সেইটোৰ ৰিজাল্ট দিব আপোনালোকৰ 30 ছেপ্টেম্বৰ 2024, মানে 27 তাৰিখলৈকে আপোনালোকৰ অনলাইন এপ্লাই কৰিলে, মানে কাউন্সেলিঙৰ ফৰ্ম ফিল আপ কৰিলে, আৰু তাৰ 3 দিন পিছতে আপোনালোকে ৰিজাল্টটো পাব, মানে 30 ছেপ্টেম্বৰত আপোনালোকৰ ৰাউণ্ড 1 ছিট এলটমেণ্ট মানে পাই যাব, কোনটো ইনষ্টিটিউটত আপুনি চান্স পালে সেইটো পাই যাব। ঠিক আছে, দেন এই 30 ছেপ্টেম্বৰৰ পিছত আকৌ আপোনালোকৰ এডমিশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব। ঠিক আছে, দেন আপোনালোকৰ ৰাউণ্ড 2 ছিট এলটমেণ্ট ৰিজাল্টটো আপোনালোকৰ পাব, তাৰপিছত ৰাউণ্ড 2ৰ যিটো মানে ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো এডমিশ্যনখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ ৰাউণ্ড 2ৰ যিটো ৰিজাল্ট পাব, সেয়া হ'ব অক্টোবৰৰ 7 তাৰিখে। ঠিক আছে, আৰু তেনেদৰে ৰাউণ্ড 2ৰ কাউন্সেলিং হ'ব 17 অক্টোবৰৰ পৰা 19 অক্টোবৰত। ঠিক আছে,
আৰু ৰাউণ্ড 3 ছিট এলটমেণ্টটো হ'ব আপোনালোকৰ অক্টোবৰ 2022 ঠিক আছে। এনেদৰে প্ৰচেছবিলাক গৈ থাকিব ঠিক আছে। বাকী আৰু যিমান মানে ৰাউণ্ড গৈ থাকিব মই আপোনালোকক আপডেট দি থকাৰ চেষ্টা কৰিম, যদি আপোনালোকৰ দৰকাৰ বুলি মই ভাবোঁ বা আপোনালোকৰ যদি বিচাৰে কমেণ্টত জনাব যে প্ৰত্যেকটো ৰাউণ্ডৰ আপডেটছ লাগে বুলি, তেন মই জনাই থাকিম আপোনালোকক টাইম টু টাইম ঠিক আছে। বাকী এইখিনি আছিল, আৰু যদি বিশেষ কিবা অসুবিধা থাকে কমেণ্টত জনাব, মই ছল্ভ কৰাৰ চেষ্টা কৰিম। থেংক ইউ। লগ পাম আন এটি নতুন ভিডিঅ'ত। ডেছক্ৰিপশ্যনত SCERT পেটৰ অফিচিয়েল ৱেবছাইটটো থাকিব, সেই ছাইটটো আপোনালোকে অলপ চেক কৰি থাকিব ঠিক আছে। অলপ পিছতে হয়তো ছাইটটো খুলি দিয়া হ'ব আৰু আপোনালোকে ফৰ্মটো ফিল আপ কৰি ল'ব অনলাইন কাউন্সেলিঙৰ। থেংক ইউ। লগ পাম আন এটি নতুন ভিডিঅ'ত।